তোমালোকৰ বহুতে অনুৰোধ কৰি আছে ছাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ কুৱেশ্যন পেপাৰ বা নোটছ লাগে কমন লাগে আৰু পাছ কৰিব যাতে পাৰা আৰু সেইকাৰণে মই হেল্প কৰি আছো যিমান পাৰো চ' এইখন হৈছে 2024-26 মানে এইবছৰৰ কুৱেশ্যন পেপাৰ এইবাৰ মানে ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হৈছে টাইমটো পৰীক্ষাৰ ডেটটো বেলেগ বেলেগ হৈছে মানে কিয় ডেটটো বেলেগ হ'ল কাৰণটো হৈছে যে হেৰি হ'ল পৰীক্ষা হাফ ইয়াৰলি পৰীক্ষাবিলাক অলপ পিছুৱাই গ'ল যে কিছুমানৰ সেইকাৰণে ডিষ্ট্ৰিক্ট ৱাইজ পৰীক্ষাটো বেলেগ বেলেগ হৈছে কিছুমান ডিষ্ট্ৰিক্টৰ হৈ গ'ল আৰু কিছুমান ডিষ্ট্ৰিক্টৰ হ'ব বাকী আছে সেইকাৰণে এখন বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন কিয়নো এইখন এইবাৰো কুৱেশ্যন পেপাৰ গতিকে দুই এটা ওলাই মানে হেৰি হ'ব পাৰে নাহিব পাৰে কিন্তু মেক্সিমামখিনি অহাৰ চান্স এটা আছে যিটো কুৱেশ্যন পেপাৰ এইখনৰ নিচিনাই হ'ব পাৰে এতিয়া চোৱা এতিয়া আমি প্ৰশ্নখিনিলৈ আহিছোঁ যিটো তোমাৰ ৰবিবাৰে পৰীক্ষা তাৰ আগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে বাৰু সেইটো আৰু ক'ব লগা কথাই নাই তোমালোকে কৰিছে কাৰণ ইয়াত ধুনীয়াকৈ তোমালোকৰ সম্পূৰ্ণ নোটছবিলাক দিয়া যায় সকলো কষ্ট কৰি দিয়া যায় এতিয়া তোমালোকৰ যিখিনি PDF এই PDFখিনিও তোমালোকক দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ আৰু যিহেতু ইউটিউবত দিব নোৱাৰি PDFখিনি ইউটিউবত ভিডিঅ' আকাৰে বুজাই দিব পাৰি বা ক্লাছ কৰিব পাৰি কিন্তু আমি PDFখিনি যাতে তোমালোকে পোৱা PDF বুলি কওঁতে ইমেজখিনি মেইনলি যে প্ৰশ্ন কাকত হওক বা ইম্পৰ্টেণ্ট নোটছ হওক তাৰ বাবে এটা ফেচবুক পেজ এটা খোলা গৈছে নতুনকৈ খুলিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে দিয়াৰ অসুবিধা হোৱাটছএপতো ৰিপ্লাই দিব অলপ অসুবিধা হয় গতিকে ফেচবুক পেজ এটা খুলিছোঁ য'ত তোমালোকে ফ'ল' কৰিব লাগিব প্ৰথম তোমালোকে লিংকটোত ক্লিক কৰিবা চাৰ্চ কৰিবা SR এডুকেশ্যন বুলি তোমালোকে চাৰ্চ কৰিবা নতুনকৈ খুলিছোঁ তোমালোকে পাবা সকলোখিনি না লাহে লাহে পাই থাকিবা সকলোখিনি চ' তোমালোকে SR এডুকেশ্যন বুলি চাৰ্চ কৰিবা বা তোমালোকে ডেছক্ৰিপশ্যনতো পাবা কমেণ্ট ছেকশ্যনতো পাবা ফেচবুক বুলি লিংকটোত ক্লিক কৰিলে তোমালোকে ফ'ল' এটা অপশ্যন আছে সেই ফ'ল'টো কিয় কৰিবা কাৰণ আমাৰ যিখিনি নোটছ দিম এই নোটছখিনি আমি সম্পূৰ্ণ পাব্লিক কৰি নিদিওঁ পাব্লিক মানে ফ'ল' নকৰা মানুহে মানে ফ'ল' বুলি কওঁতে ফ্ৰেণ্ড হৈ যায় যে গ্ৰুপত জইন হোৱা হয় এই জইন হোৱাৰ খিনিৰ কাৰণে মেম্বাৰখিনিৰ কাৰণে কিছুমান PDF থাকিব আৰু বাকী PDFবিলাক কিছুমান পাব্লিক হৈ থাকিব গতিকে ফ'ল' কৰিলে তোমালোকে আটাইখিনি PDF পাবা আৰু ফ'ল' নকৰিলে কিছুমান পাবা গতিকে সেইকাৰণে ফ'ল' কৰিবা ফ'ল' কৰিলেতো কোনো পইচা দিব নালাগে একো কৰিব নালাগে হয় নহয় গতিকে ফ'ল' কৰি ল'বা কৰি কিনে তোমালোকে যিটো পঢ়াৰ ভিডিঅ' দিম বেলেগ একো কথা ভিডিঅ' বা তেনেকুৱা ভিডিঅ'টো নহয় একদম পঢ়াৰ ভিডিঅ' গতিকে তোমালোকে সেই ভিডিঅ'ত কি কৰিবা ক্লিক কৰিবা চোৱা বাৰু সেইটো ফেচবুকটো কৰিলে তোমালোকৰ ভাল হ'ব সেইটোৱে কথা সেইটোৱে সুবিধা হ'ব প্ৰথম হৈছে ইংলিছৰ গ্ৰামাৰৰ পৰা তোমালোকৰ 10টা কুৱেশ্যন থাকে টোটেল 20 নম্বৰ থাকে 10টা কুৱেশ্যন 20 নম্বৰ থাকে প্ৰথম হৈছে দ্য এণ্টনিম অফ এটা লেচন ইয়াত চোৱা ইয়াত কোনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ যিটো 1 নম্বৰ এটো হ'ব ক্ৰিটিজিম 2 নম্বৰটো হৈছে which tense is used in the sentence by next year I will have complete my graduation ইয়াৰে এনসাৰটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে হ'ব বি টু ফিউচাৰ পাৰফেক্ট fill in the blanks with suitable correlative this is dash book dash that ইয়াৰে এনসাৰটো হ'ব এটো চাৰ্চ এছ হ'ব খালি ঠাইত চাৰ্চ আৰু এছ হ'ব 4 নম্বৰ প্ৰশ্নটো আছে which of the following sentence in the passive voice ইয়াৰে এনসাৰটো যদি চাওঁ তেতিয়াহ'লে বি টু হ'ব we were given homework by the teacher next 5 number choose the correct from the verb in brackets if I dash the answer I would tell you ইয়াৰ এনসাৰটো চাওঁ তেতিয়াহ'লে KNUW নিউ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটো আছে fill in the blanks with the correct form of verb in the bracket they play this at 7 o'clock ইয়াৰ এনসাৰটো will start 7 নম্বৰ আছে choose the correct option to complete the sentence ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ যেটো by the time dash my homework it was midnight answer হ'ব had finished 8 number is identity the voice used in the sentence the ball was thrown by John ইয়াৰ answer to হ'ব এটো passive voice হ'ব কোনটো voice কৰিছে passive voice next is 9 number is write the noun form of go verb কি হ'ব ইয়াত goes হ'ব choose the misspelled ইয়াৰে হৈছে যেটো স্পেলিং ভুল হৈছে যেটো বি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ জেনাৰেল সেন্সৰ আছিল 10টা কুৱেশ্যন 2 নম্বৰ কে আছিল ইয়াত প্ৰথম হৈছে ৰেশন ক্ৰিয়াত সহায় কৰা প্ৰধান অংগবিধৰ নাম কি দা মেইন অৰ্গান ইজ এক্সাক্টৰী সিস্টেম ঠিক আছে এক্সাক্টৰী সিস্টেম বা আমি ৰেশন ক্ৰিয়াত সহায় কৰা প্ৰধান অংগ ইয়াৰ হ'ব কিডনি হ'ব বৃক্ক নেম অফ দা ফাইব্ৰাছ ৰুট অস্থানিক মূল কোন হ'ব ইয়াৰ হ'ব নান হ'ব এটাও নহয় নেক্সট হ'ল ভলমিটাৰ মেজাৰ্ছ ইয়াৰ আনসাৰ হ'ব এটো সিটো হ'ব পটেনশিয়াল ডিফাৰেন্স অৰ্থাৎ বিভব ভেদ
The name of the scientist who discovered ইলেক্ট্ৰন আৱিষ্কাৰ ব্যক্তিৰ নাম হৈছে থমছন বিটো। তাৰপিছত তোমালোকে পেজটো অলপ উলট পুলট হৈ আছে, মই কৈ দি আছো বাৰু, চিন্তা কৰিব নালাগে। তাৰপিছত পেজটো এইটো, ইয়াত কি কৈছে, বেক্টেৰিয়া মানুহৰ অন্তত খাদ্য হৈ কৈছে, মানে ইয়াত যিটো প্ৰশ্নকাকত অলপ অস্পষ্ট হৈ আছে। ইয়াত কৈছে তলৰ কোনটো বেক্টেৰিয়াই মানুহৰ অন্তত বসবাস কৰি জীয়াই থাকে? ইয়াৰে এনচাৰ হ'ব এক্সেক্ৰিয়া। চাবাচোন এইটো কি আছিল, অলপ জুম কৰি দিছো, এছ বেক্টেৰিয়া হ'ব, ঠিক আছে, এছ বেক্টেৰিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চাবা বাৰু, এইটো মই কমেণ্ট ছেকশ্যনত জনাই দিম, ভালদৰে চাই কিনে কমেণ্ট ছেকশ্যনত জনাই দিম, কাৰণ অস্পষ্ট হৈ আছে যাতে তোমাৰ ভুল নহওক। নেক্সট এমাইটাইচিছ কোষৰ বিভাজন উদ্ভিদৰ ৰং পানীৰ দেহত পোৱা যায়, ইয়াৰে এনচাৰ হ'ব উচ্চ শ্ৰেণীৰ। নেক্সট 7 নম্বৰ প্ৰশ্নটো আছিল 300 গ্ৰাম কেলছিয়াম কাৰ্বনেটত অক্সিজেন কিমান পৰমাণু থাকে? ইয়াৰে হ'ব এইটো হ'ব শুদ্ধতে 54.207 × 10⁻³ কিমান হ'ব 13। গতিকে ইয়াৰে হ'ব শুদ্ধ উত্তৰ হ'ব 7 নম্বৰটো। নেক্সট হৈছে অৰিজিন অফ স্পেচিছ নামৰ পুথিখন ৰচনা কৰিছিল ডাৰউইন। তাৰ চন্দ্ৰত তোমাৰ ওজন যদি 40 কেজি হয় তেন্তে পৃথিৱীৰ কিমান ওজন হ'ব? 352 নিউটন। আৰু ছাত্ৰ-ছাত্ৰীসকল, আমাৰ অনলাইন এটা ক্লাছ কৰি আছো, তোমালোক যদি কোনো ছাত্ৰ জইন হ'ব বিচাৰে হ'ব পাৰে, এইবিলাক সম্পূৰ্ণ তাতে পঢ়াই আছো, ক্লাছ 8, 9 আৰু 10ৰ। যদি কোনো ছাত্ৰ-ছাত্ৰী ইচ্ছুক হয় তেতিয়াহ'লে আমাৰ তাত জইন হ'ব পাৰিবা। একেবাৰে পেমেণ্ট কম ৰখা হৈছে, ঠিক আছে, মাহিলী 99 টকাতকৈ কম ৰখা হৈছে, ঠিক আছে, একেবাৰে কম। তোমালোকে হোৱাটছএপত SMS কৰিলে তোমালোকে গম পাই যাবা, তোমালোকে পেমেণ্ট কিমান তোমালোক জনাই দিম তাতে। গতিকে কাৰণ পেমেণ্টটো কেতিয়াবা কম বেছি হৈ থাকে, সেইকাৰণে তোমালোক মই তাতে জনাই দিম। গতিকে তোমালোকে একেবাৰে কমে বাৰু, চিন্তা কৰিব নালাগে, 200 মানত তোমালোকৰ বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা, ঠিক আছে। নেক্সট হৈছে কোনটো পানীৰ অৱশব্দ শুনিব পাৰে? ইয়াৰে এনচাৰটো হৈছে বিটো গড়। নাও নেক্সট চিম্পলিফাই, তোমালোকে এইটো সৰল কৰিলে পাওঁ কি পাম? ইয়াৰে এনচাৰটো হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ। মই বাৰু ভিডিঅ' এটা জৰিয়তে কৰি দিম ইয়াত, আৰু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব বা এনেকৈ কৰিলে বুজিও পোৱাত অসুবিধা হ'ব, সেইকাৰণে মই ভিডিঅ' এটা বনাই কেনে বৰ্ডত বুজাই দিম বাৰু এইটো। এইবিলাক তোমালোকে 9ত যিসকল ক্লাছত জইন আছে তোমালোকে একদম ধুনীয়াকৈ কৰিব পাৰিবা, এইবিলাক আমি পঢ়াই আছো তোমালোকক। ইয়াৰে এনচাৰ কৈছে হৰণ কৰিলে কিমান হ'ব? এইটো 2 হ'ব, কৰি চাওঁতে 2 পাইছো। তাৰ তলত কোনটো পৰিমেয় সংখ্যা ৰুটঅভাৰ কোনটো পৰিমেয় সংখ্যা বুলি কৈছে? ৰ'বতে 1 মিনিট, তলৰ কোনটো পৰিমেয় সংখ্যা? এইটো √4 হ'ব, √4 মানে কিমান? 2, 2 × 4, গতিকে √4 মানে 4 হ'ব, এইটো পৰিমেয় সংখ্যা। বাকীটা অপৰিমেয় সংখ্যা, পাইটো অপৰিমেয় সংখ্যা, 6টো অপৰিমেয় সংখ্যা। এটা ত্ৰিভুজৰ অন্তৰ্বৰ্তী কোণৰ মাপ কিমান? 180 ডিগ্ৰী। তাৰপিছত আৰু এইটো পূৰণ কৰিলে গমে পাবা, এনচাৰটো কমেণ্ট কৰি জনাবা, একেবাৰে সহজ এইটো পূৰণ কৰিলে। তাৰপিছত নেক্সট আছিল যদি দুটা পূৰক কোণৰ অনুপাত 13:5 তেন্তে কিমান হ'ব? কোন দুটা? 65 ডিগ্ৰী আৰু 25 ডিগ্ৰী হ'ব। তাৰপিছত আছে ABC ত্ৰিভুজৰ বি 35 ডিগ্ৰী আৰু চি 60 ডিগ্ৰী, তেন্তে কি হ'ব? বি হ'ব এ 85 ডিগ্ৰী হ'ব। নেক্সট হৈছে ABCD ৰম্বাছৰ এংগল ABC 40 ডিগ্ৰী, তেন্তে ADC মান কিমান হ'ব? এংগল 40 ডিগ্ৰী হ'ব। 29.54 ডিভাইড বাই 0.7 নিৰ্ণয় কৰা, 44.2 হ'ব, 44:0.2 হ'ব। পূৰণ কৰিলে কি পাবা? ইয়াত পূৰণ যদি কৰা তোমালোকে এটো এনচাৰটো পাই যাবা। তাৰপিছত নেক্সট হ'ল বিটো কৰিল, বিৰ পিছত আহিল চি, হ'ল চিৰ পিছত ডি আহিল। ইয়াত কি কৈছে? প্ৰথমটো ইয়াৰ জেনেৰেল নলেজ, যে সাধাৰণ জ্ঞান, যে টু কিল এ মকিং বাৰ্ড নামৰ কিতাপখনৰ লেখক কোন হৈছে? তেখেত হৈছে হাৰ্পাৰ লি। তাৰপিছত হৈছে পেন্থেৰা পাৰডাছ কাৰ বৈজ্ঞানিক নাম? ইয়াৰ হৈছে নাহৰ ফুটুকীৰ। নেক্সট হ'ল যিটো আছে কালেচাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন চহৰত অৱস্থিত? হাৰিয়ানাত। মাঝৰাতি সূৰ্য উঠে দেশ বুলি কাক কোৱা হয়? নৰৱেক কোৱা হয়। দ্য ষ্টেৰী নাইট ইজ পেইণ্টিংখনৰ কোনে ৰচনা কৰিছিল? ভিনচেণ্ট ভেন গন। তাৰপিছত 4 নম্বৰটো চোৱা, 3 নম্বৰ হৈ থাকিল। ইয়াত হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গোল? গোলৰ সোণৰ ৰাসায়নিক সংকেত কি হ'ব? AU হ'ব। অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। তাৰপিছত হতাকুৰক
কোনে হত্যা কৰিছিল নৰকাসুৰে হত্যা কৰিছিল তাৰপিছত অশ্বমেধ যজ্ঞ অসমৰ প্ৰথম ৰজা কোন আছিল পুষ্য বৰ্মন আৰু নেক্সট হৈছে আয়তনৰ ভিত্তিত ভাৰতৰ বৃহত্তম ৰাজ্যখন হৈছে ৰাজস্থান তাৰপিছত ৰিজনিং আছে ই নম্বৰটো ৰিজনিং য'ত 10টাত 20 নম্বৰে আছে ইয়াৰে ক্ৰমটোৰ শেষৰ সংখ্যাটো কি হ'ব যদি আমি চাওঁ 17 হ'ব বাকিখিনি তোমালোকে মই চোৱা নাই চাম বাৰু যিকেইটা মই ডাইৰেক্ট পাইছো সেইকেইটা কৰি দিছো বাৰু বাকিকেইটা কৰি চাম 3 নম্বৰটো যদি চাওঁ তেতিয়াহ'লে এটো হ'ব ঠিক আছে 2 নম্বৰটো এবাৰ চেষ্টা কৰি চাবাছো বাৰু মই তোমালোকৰ চেষ্টা কৰি চাই কেনে দিম তো 4 নম্বৰটো হৈছে ফাইণ্ড দ্য নেক্সট টাৰ্ম অফ সিৰিজ ইয়াৰ এনসাৰ হ'ব 66 কেনেকৈ হ'ল মই ভিডিঅ' বনাই দিম ৰিজনিং কেনেকৈ কৰা ব্ৰেড ইজ হলে কাৰ্ড কি হ'ব বেক্টেৰিয়া হ'ব নেক্সট হৈছে ইয়াত দিয়া আছে তাৰপিছত 6 নম্বৰটো বিটো হ'ব শুদ্ধ উত্তৰ ক্ৰমটো শেষৰ সংখ্যাটো কি হ'ব সুধিছে ইয়াৰ এনসাৰ হ'ব 181 তোমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে এইলা পাই যাবা সকলো কৰি দিম এপিএ ইউকিউ গতিকে কি হ'ব আইআৰআই ওএসএ তাৰপিছত আছে ৰাধিকাই 12 এইটো চোৱা ৰামে 6 দিনত কাম এটা সম্পূৰ্ণ কৰিব পাৰে একেটা কামেই ৰাধিকাই 12 দিনত কৰে তাৰপিছত কৈছে যে তেওঁলোকে একেলগে মিলি সেই কামটো কিমান দিন কৰিব 4 দিনত কৰিব তলৰ ক্ৰমটো কোনটো সংখ্যা ভুলকৈ সজোৱা হৈছে ইয়াৰে 82 হ'ব শুদ্ধ উত্তৰ তাৰপিছত আৰু এটা পেজ আছে পেজটো ওপৰত আছে বাৰু অলপ মিলাওতে হৈ গৈছে নেক্সট পেজটো এইটো তাৰপিছত ইয়াত এবাৰ কি কৈছে এবাৰ এফ নম্বৰ আছে যে ব্যক্তিগৰাকীৰ নাম দিব আৰু ছবি চিনাক্তকৰণ কৰিব লাগিব কিছুদিনৰ আগতে অৱসৰ ঘোষণা কৰা এগৰাকী হকী খেলুৱৈ এখেত হৈছে সবিতা পুনিয়া নেক্সট হৈছে এজন ভাৰতীয় বীৰ ৰজনৰ নাম কি আছিল তেখেত হৈছে মহাৰাণা প্ৰতাপ নাম শুনিছে তোমালোকে এই ঐতিহ্যময় ভাৰতৰ সংগীত এটো যিটো আছে এইটো তেখেতক হেতু বিনা বুলি কোৱা হয় যিটো সংগীত হেতু ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ নেক্সট হ'ল এই বুৰঞ্জী প্ৰসিদ্ধ স্থানখন নাম কি এই ঠাইখন হৈছে নালন্দা শুনিছে তোমালোকে ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থানৰ নাম কি এইটো হৈছে অজন্তা গুহা তাৰপিছত আমাৰ চৰাইদেউ পৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ঠাই হয় নহয় মানস ৰাষ্ট্ৰীয় উদ্যান পৰে তাৰপিছত আছে পুৰণা কিলা কোনখন নদী পাৰত অৱস্থিত যমুনা নেক্সট হৈছে অতি সৰু প্ৰাণীবিধক পানী ভেলুক বুলি আমি জানো ইয়াৰ প্ৰকৃত নাম কি ইয়াৰ প্ৰকৃত নাম হৈছে টাৰ্ডিগ্ৰেড ঠিক আছে ক্ৰিট আইল্যান্ড কোনখন দেশৰ বৃহৎ দ্বীপ হৈছে এইটো যে আছে এইটো হৈছে গ্ৰীচৰ তাৰপিছত নেলসন মেণ্ডেলা লাইফলাইন এচিভমেন্ট এৱাৰ্ড লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল তেখেত আছিল বিনোদ গান্নাতা তাৰপিছত নেক্সট হ'ল হু হেজ বিন এৱাৰ্ড দ্য PEN প্ৰিণ্টাৰ প্ৰাইজ 2023 অৰ্থাৎ পেন প্ৰিণ্টাৰ প্ৰাইজ 2024 লাভ কৰা এইজন ব্যক্তি কোন আছিল এইজন ব্যক্তি হৈছে অৰুন্ধতী ৰয় ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে কিছু হলেও এই ভিডিঅ'টো যাতে উপকৃত হৈছে কাৰণ কুৱেশ্যন পেপাৰখন তোমালোকে কিছু হলেও চাই গ'লে পৰীক্ষাত পৰিব আৰু আটাইখিনি নোটছবিলাক মই তোমালোকক লগতে কুৱেশ্যন পেপাৰবিলাক ডাউনলোড কৰি থব পাৰিবা তাত ধুনীয়াকৈ পঢ়িব পাৰিবা তাৰবাবে তোমালোকে ফেচবুকটো তোমালোকে ফলো কৰিব লাগিব আৰু তাৰপিছত তোমালোকে ফেচবুকত পাই যাবা আৰু ইয়াৰ উপৰিও ক্লাছ কৰিব যদি বিচাৰা তোমালোকে অনলাইন টিউচন তেতিয়াহ'লেতো এতিয়া একেবাৰে কম পইচাত ঠিক আছে 299 আছিল এবছৰ মানে হেৰি কাৰণে বছৰীয়া পৰীক্ষালে তাতও কমাই দিয়া হৈছে গতিকে তাতকৈ কমত তোমালোকে বছৰীয়া পৰীক্ষাৰ কাৰণে পঢ়িব পাৰিবা তাৰ ষ্টুডেণ্টে মোৰ যাতে কিছু খৰচটো উলিয়াই কেনে যাতে মেক্সিমাম ষ্টুডেণ্টে ভাল এটা ৰিজাল্ট কৰিব পাৰে পঢ়িব পাৰে সেইকাৰণে কমাই ৰখা হৈছে বেছি পইচা আমি নলওঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জইন হ'ব পাৰিলে তোমালোকে নাম্বাৰটো দেখা পাইছে নে সেই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'বা ঠিক আছে বাই